প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ডিব্ৰুগড়ৰ বৰ্তমান কেণ্ডিডেট সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰতি থকা আশ্বাস আৰু বিশ্বাস এইটোৱে আজি আমাৰ এই কংগ্ৰেছৰ দুৰ্গত আজি আঘাত সনা হৈছে। আজি প্ৰায় 200তকৈ অধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমাৰ মিউনিচিপালিটি ৱাৰ্ড কমিছনাৰ যেতিয়া ইলেকশ্যন হৈছিলে তাত মাত্ৰ এইটো ৱাৰ্ডে কংগ্ৰেছে জিকিছিলে, বাকী 21টা ৱাৰ্ডে ভাৰতীয় জনতা পাৰ্টীয়ে যোগদান কৰিছে। আজি এই ৱাৰ্ডৰ বাসিন্দাসকলে সকলোখিনি কথা বুজিছে। যিসকল আঁচনি আমাৰ আহিছে, ইয়াত যিমান ৰেচন কাৰ্ডৰ আঁচনি আছিলে বা আমাৰ যি অৰুণোদয় আঁচনি আছিলে বা PMAY ঘৰ নগৰীয়াৰ যি আছিলে, এই আঁচনিবিলাক খুব সুন্দৰভাৱে প্ৰতিফলিত হৈ এই ৰাইজে যে পাইছে, ইয়াত বহি থকা প্ৰত্যেকজন ৰাইজক যদি আপোনালোকে সোধে তেওঁলোকে সকলো ধৰণৰ কিনা আঁচনি পাইছে। এই আঁচনিবিলাকক পোৱা আৰু ভাৰতীয় জনতা পাৰ্টি আৰু মোৰ ওপৰত থকা তেওঁলোকৰ বিশ্বাস। আজি আপোনাৰ এই যিটো ৰাস্তাত আমি থিয় হৈ আছোঁ, এই ৰাস্তাটো আজি গত দিনবিলাকত হোৱা নাছিলে। এইটো এটা ডিব্ৰুগড়ৰ ভিতৰত এতিয়া 3টা যদি আপুনি ভাল ৰাস্তা বিচাৰে তেতিয়া আপুনি লোহাৰ প্ৰতি মাছালিৰ ৰাস্তাটো আজি ভাল হ'ব। ৰাইজৰ এই বিশ্বাসটো হৈছে যে প্ৰশান্ত ফুকন ডাঙৰীয়া বা অসম চৰকাৰখনে ভাল কাম কৰি আমাৰ উন্নয়নৰ কাৰণে ব্যৱস্থা হাতত লৈছে। সেইকাৰণে ৰাইজে ডিব্ৰুগড়ৰ এই 10 নম্বৰ ৱাৰ্ডটো যিটো কংগ্ৰেছৰ গড় বুলি ক'ব খুজিছিলে, এই গোটেই ৰাইজে যোগদান কৰিছে।